সময়ৰ যিটো পৰিস্থিতি আৰু সেইফালে চালে আমি এটা কথা গম পাওঁ যে আমাৰ বৰ্তমান 2026 যিটো ইলেকশ্যন আহি আছে তাত আমাৰ বিজেপি চৰকাৰ হয়তো খাটাং নিশ্চিত। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰি যদি এইবাৰ বিশেষকৈ আমাৰ ডিং সমষ্টি যিটো সংখ্যালঘু ৰাইজসকল যদি চৰকাৰৰ পক্ষত নাথাকে দেখা গৈ আছে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে আমি ইতিমধ্যে এটা খবৰ ওলাইছে যে ডিং সমষ্টিখন AGPক এৰি দিব বুলি, কিন্তু আপোনালোকৰ 11জন প্ৰাৰ্থিত্ব আছে, প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপিৰ পৰা, কিন্তু AGPৰ পৰা কোনো প্ৰাৰ্থী নাই, তথাপিও AGPক দিবলৈ কিয় বিচাৰিছে? তাতে কথা এই নিউজটো বা যিবিলাক বাতৰি ওলাই আছে কিমান দূৰ সত্য আমি গম নাপাওঁ। আমি যিমান দূৰ জানো গোটেইখিনি ভুৱা হেৰি ওলাই আছে যে AGPক দিব বুলি। সিদিনা আমাৰ অতুল বৰা চালে ক্লিয়াৰিফিকেশ্যন দিয়েই দিছে যে এইটো নিউজবিলাক চালে আমাৰে মানে হাঁহি উঠে যে এনেকুৱা নাই, এনেকুৱা আমাৰ উদ্যোতন কৰ্তৃপক্ষে এনেকুৱা সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। লোৱাৰ পিছত নিশ্চয় আমাৰ দলৰ ফালৰ পৰা আমাৰ উদ্যোতন নেতৃবৰ্গসকলে আমাক হেৰি দিব, প্ৰেছ মিট দিব, প্ৰেছ মিট দি ক্লিয়াৰিফিকেশ্যন কৰি দিব। তেতিয়া আমি গম পাম যে হয় বস্তুটো হয় AGPক দিছে নে বিজেপিক দিছে। যে সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰাইজে বিজেপিক কিয় ভোট দিব? চাওক, ৰাইজে বিজেপিক ভোট দিয়া এটাই অৰ্থ যে ৰাইজে এইবাৰ আমাৰ সংখ্যালঘু ৰাইজে সংস্থাপন বিচাৰিছে। যিহেতু বিগত 20টা বছৰ আমাৰ UDFৰ দখলত আছিলে, বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিলে। গতিকে এইবাৰ ৰাইজৰ এটাই উদ্দেশ্য যে আমাৰ সমস্যা সমাধান হ'ব লাগে, বেলেগ একো উদ্দেশ্য নাই। আমাৰ যিবিলাক সমস্যা আছে, আমাৰ সংস্থাপন, আমাৰ মাটিৰ পট্টা, আমাৰ ৰাস্তা ঘাট, আমাৰ স্কুল কলেজৰ সমস্যা, সকলোখিনি সমস্যা মানে আমাৰ সমাধানৰ চিন্তা লৈ ৰাইজ ওলাই আহিছে যে এইবাৰ ডিং সমষ্টিত আমাৰ চৰকাৰৰ পক্ষত থাকিব, চৰকাৰৰ পক্ষে বিধায়ক হ'ব আৰু আমাৰ সমস্যাখিনি সমাধান হ'ব। বিজেপি চৰকাৰে মুছলমানৰ সমস্যা সমাধান কৰিবনে? নিশ্চয়। আপোনালোকে যদি আপোনালোকে চাই যে যিমান আঁচনি দি আছে, আঁচনিটো হিন্দু মুছলমান কৰা নাই। কোনোবাই ক'ব পাৰিব নেকি? আজিৰ দিনত মই চেলেঞ্জ কৰিব বিচাৰিছোঁ, যদি কোনোবাই কয় যে বিজেপি চৰকাৰে আঁচনিৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰিছে, কোনোবাই যদি অৰুণোদয়ে হওক, আমাৰ নিযুত মইনাই হওক, চাকৰিৰ ক্ষেত্ৰতে হওক বা আমাৰ যিকোনো ক্ষেত্ৰত আঁচনি হওক, যদি কোনোবাই ক'ব পাৰে যে আঁচনিৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰিছে, মই মানে ৰাজহুৱাভাৱে মই ক্ষমা খুজিম। যিহেতু দেখা গৈছে যে বুলডোজাৰ অকল মুছলমানৰ ক্ষেত্ৰত চলিল, হিন্দু সম্প্ৰদায়ৰ ওপৰত নচলিল, কি ক'ব? এইবিলাক কিছুমান কথা কংগ্ৰেছে মানে দিয়া আভুৱা, এইবিলাক ভুৱা, এইবিলাক বেলেগ একো নাই যে বিজেপিয়ে বুলডোজাৰ খালি মুছলমানক চলাইছে। চাওক, বিজেপিয়ে চৰকাৰী মাটিত থকাটো আমাৰ এইটো বিজেপিৰ আইন নহয়তো, এইটোতো কংগ্ৰেছ চনৰ এটা 2011ত থকা আইন এটা। সেইটো এতিয়া বিজেপি চৰকাৰে সুপ্ৰিম কোৰ্টৰ সেই বস্তুটো আমাৰ কাৰ্যকৰীহে কৰি আছে। ইয়াতে বিজেপি চৰকাৰতো ইয়াত ব্যক্তিগত কোনো আইন বনোৱা নাই যে আমাৰ হেৰি কৰিব লাগে, উচ্ছেদ কৰিব লাগে বা নতুন কিবা আইন আনিছে, তেনেকুৱাতো নহয়। এইবিলাক 2011 চনত কংগ্ৰেছে আনি থোৱা আইনেই হয়। এইটো আপোনাক যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে আপুনি জয়লাভ কৰিবনে? নিশ্চয়কৈ ক'ব পাৰি, যদি এইবাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে মানে 100% আমি আশা কৰিব পাৰি যে এইবাৰ ডিং সমষ্টিৰ ৰাইজে মানে বিজেপি যাকে মোক বুলি নহয়, আপোনাৰ বিজেপি চৰকাৰে যাকে প্ৰাৰ্থিত্ব দিয়ে মানে আশা কৰিব পাৰি 50,000 ভোট লিড লৈ পাছ কৰিব ইনশাআল্লাহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।